গাছ ছমছম করছে জায়গাটা, গাছ। এই দৃশ্যটা একদম আলাদা। পিছনে দেখতে পাচ্ছ নেতাজি সুভাষচন্দ্র বসু এখানে একসময় সত্যিকারই ছিল। বন্ধুসকল, বহুত দুখ লগা নিউজ দুটা পালোঁ। এটা হ'ল আমাৰ অসমৰ গুৱাহাটীৰ চাংগি ব্লগছ, আৰু এইজন দাদা হ'ল বেংগলৰ ইউটিউবাৰ। তাৰ নাম হ'ল অমিত মণ্ডল। তাৰ ইউটিউব চেনেলৰ নাম হ'ল মাই লাইফ অমিত মণ্ডল। এই দাদাজনৰ দুৰ্ভাগ্যক্ৰমে বাইক এক্সিডেণ্টত মৃত্যু হৈছে। এই দাদাজনৰ ইউটিউবত 3,40,000মান ছাবস্ক্ৰাইবাৰ আছে, আৰু ইনষ্টাগ্ৰামত 1,40,000মান ফলোৱাৰ্ছ আছে। এই দাদাজনে কম সময়ৰ ভিতৰতে বহুতখিনি ছাকচেছ পাইছিলে, কিন্তু দুৰ্ভাগ্যক্ৰমে দাদাজনৰ মৃত্যু হৈ গ'ল বাইক এক্সিডেণ্টত। বাইক এক্সিডেণ্ট হোৱাৰ পিছত দাদাক হস্পিটেল নিয়া হৈছিল, কিন্তু হস্পিটেল নিয়াৰ পিছতো বচাব পৰা নাই, তাতে মৃত্যু হ'ল। আৰু এই দাদাটোক দেখি বহুত ল'ৰা ছোৱালীয়ে ইনস্পাইৰেশ্যন হৈ ইউটিউব খুলি ছাকচেছ হৈছে, কিন্তু আজি আমাৰ মাজত এই দাদাটোৱে নাই। বহুত দুখ লগা কথা যে আজি দাদাজনে আমাক সকলো ইউটিউব ফেমিলিক এৰি থৈ গুচি গ'ল। ভগৱানে তাক ভগৱানৰ ওচৰত লৈ গ'ল। আৰু এই দাদাটো বহুত দুখীয়া পৰিয়ালৰ পৰা আছিলে। এই দাদাটোৱে ইউটিউব চেনেলখন খুলি বহুত ছাকচেছ পাইছিলে, আৰু এতিয়া আমি সকলোৱে এই দাদাটোৰ বিদেহী আত্মা চিৰশান্তি কামনা কৰোঁ। আৰু ইয়াত দেখিব পাইছে যে এইটো হ'ল এই দাদাজনৰ মা আৰু দেউতা। আমি সকলোৱে আশা কৰোঁ যে দাদাজনৰ ফেমিলি আৰু দাদাজনৰ বিদেহী আত্মা চিৰশান্তি পাক। সকলোৱে কমেণ্ট কৰিবা ওম শান্তি ওম। আপোনালোকে দেখিব পাইছে যে দাদাটোৰ মায়ে কোচত লৈছে, আৰু দাদাটোক দেখিলে কিবা এটা মৰম লাগি যায়। আৰু এবাৰ ভাবি চাব না, দাদাটোৰ ফেমিলিৰ কি হ'ব? মা আছে আৰু এটা দেউতা আছে, সিহঁতক এতিয়া কোনে চাব? দাদাটোৱে ইউটিউবত ভিডিঅ' বনাই যিখিনি আৰ্ণ কৰি যিখিনি পইচা পাইছিল, সেইখিনি পইচাৰে দাদাটোৰ ফেমিলি চলি গৈছিল। কিন্তু এতিয়া দাদাটো আমাৰ মাজত নাই। এতিয়া দাদাটোৰ ফেমিলিটো কি হ'ব? সকলোৱে এটা আশীৰ্বাদ কৰিব যে দাদাটোৰ ফেমিলি আৰু দাদাটোৰ আত্মাই চিৰশান্তি পাক, আৰু দাদাটোৰ ফেমিলিত মাক দেউতাকে ভালে কুশলে থাকক, তাকে কামনা কৰিলোঁ। দাদাটোৰ এইটোৱে ইউটিউব চেনেল আছিল, আৰু দাদাটোৰ লাষ্ট ভিডিঅ' আছিল যে ভাৰতৰ ইতিহাস আলিপুৰ মিউজিয়াম চাবলৈ আহিলোঁ আমি। অমিত দাদা, তুমি য'তেই নাথাকা কিয়, তোমাৰ বিদেশী আত্মাই চিৰশান্তি লাভ কৰক। আমি ভগৱানৰ ওচৰত তাকে কামনা কৰোঁ, তাকে প্ৰাৰ্থনা কৰোঁ। ওম শান্তি ওম, ওম শান্তি ওম।